হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ল'ৰাৰ টিফিন বনোৱাৰ পৰা। আজি অলপ বেলেগ ধৰণে টিফিনটো বনাইছিলোঁ, নতুন এটা ৰেচিপি ট্ৰাই কৰি চাইছিলোঁ কেনেকুৱা লাগে বাৰু। আৰু এয়া আছিলে ভাত, মানে ৰাতিৰে ৰৈ যোৱা ভাতৰ সৈতে মই আজি এই টিফিন ৰেচিপিটো বনালোঁ। কিন্তু খাবলৈ খুবেই সোৱাদ লগা হৈছিলে, গৰমে গৰমে খাই বেছি সোৱাদ লগা হৈছিলে। ঠাণ্ডা পৰিলেতো চব বস্তুৱে অলপ ভাল নালাগে নহয় জানো। প্ৰথমতে মই ঘিউৰ সৈতে ভাজিছিলোঁ, কিন্তু সিমান খাবলৈ টেষ্ট নোহোৱাৰ কাৰণে আকৌ তেলত দি পেলাই ভাজিলোঁ। এয়া ল'ৰাক টিফিনত বান্ধি দিলোঁ আৰু এয়া ভাত পানী খুৱাই মেলি তাক স্কুললৈ পঠাই দিলোঁ। এয়া দেউতাকৰ লগত যাবলৈকে ওলালে। আৰু তাৰ লগতে টিফিন ৰেচিপিটো খাবলৈ কিন্তু খুব সোৱাদ লগা হৈছিলে দেই। ল'ৰাই খাই খুব ভাল পায় আৰু মানে খাব বিচাৰিছিলে, কিন্তু ভাত খাব যে তাৰ কাৰণে বেছিকৈ খাব নিদিলোঁ। এতিয়া ল'ৰাক স্কুলত পঠাই মেলি এতিয়া আহিলোঁ আমাৰ কাৰণে চাহ বনাবলৈকে। আজি মানে ভিডিঅ'টো ইমানেই দৌৰাকৈ বনালোঁ। ৰাতিপুৱাৰখিনি একেবাৰে অপশ্যন নহ'লেই মোৰ ভিডিঅ' ক্লিপ ৰাখিবৰ কাৰণে, চ' সেইকাৰণে পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া আমাৰ কাৰণে যে ঘিউৰে ভাজা বুলি কৈছিলোঁ, সেইখিনি মই বেচনত দুটে আকৌ এবাৰ ভাজি ল'লোঁ, কাৰণ মানে ঘিউৰে বনাওঁতে ইমান খাবলৈ সোৱাদ লগা হোৱা নাছিলে। আৰু আমাৰ মানুহ 3জন, যিহেতু 3টা ৰাখিলোঁ আমাৰ কাৰণে আৰু বিস্কুট ল'লোঁ। তেনেকৈ এতিয়া চাহটো খাই লওঁ। চাহখিনি খাই লৈ সকলো কাম বনখিনি কৰি মেলি আহি আৰু ভাবিলোঁ দুপৰীয়া কিবা এটা বনাই খাওঁ, যিহেতুকে এইকেইদিন ৰুটি তেনেকৈ খোৱা নাই, কেতিয়াবাহে মাজে মাজে খাইছোঁ। তাৰ কাৰণে এয়া মই আৰু চিলা বনাই আছিলোঁ। ইয়াতে বেচন আৰু আটা মিক্স কৰি বনাইছোঁ, আৰু তাতে ধনিয়া, গাজৰ, কেপচিকাম, বিন, তো তেনেকৈ মানে ভেজিটেবলছ যি থাকে আৰু আপোনালোকে যি ভাল পায় সেই মিক্স কৰি এনেকৈ ধুনীয়াকৈ বনাই খাব পাৰে। একেবাৰে কম তেলতে বনাব পাৰি আৰু খাবলৈ কিন্তু খুব সোৱাদ লগা হয় আৰু একদম মানে হেল্ডি হয়। তো আপোনালোকৰ গেছৰো তেনেকৈ একো প্ৰব্লেম নকৰে। সেইকাৰণে মই এইকেইদিন এইটো খাই ভাল পাইছোঁ কাৰণে খাবলৈকে ষ্টাৰ্ট কৰিছোঁ। মাজে মাজে বনাওঁ বাৰু তেনেদৰে। আৰু এতিয়া চাহখিনি খাই লওঁ। এতিয়া প্ৰায় 11মান বাজিছে। আজি ল'ৰাক স্কুলত দেউতাকে আনিবলৈকে যাব, গতিকে মই এতিয়া দুপৰীয়া ভাতৰ কাৰণে লাগিলোঁ। এইখিনি সময়ত অন্যদিনাখন মই ল'ৰাক স্কুলত আনিবলৈ যাওঁ, কিন্তু আজি যদিকে দেউতাকে যাব তাৰ কাৰণে আৰু মোৰ চিন্তা নাই, গতিকে মই ভাতৰ কামত লাগি গ'লোঁ। আৰু আনফালে ল'ৰাৰ এইকেইদিন যে অসুখ হৈ আছিলে, সেই অসুখখিনি অলপ ভাল পাইছে। আৰু আজি ভাবিছোঁ জালৰ আঞ্জা এখন বনাওঁ। কেতিয়াবা যদি ঘৰত মাছ চাছ নাথাকে, জালৰ আঞ্জা যদি আপোনালোকৰ খাবলৈ খুবেই ইচ্ছা যায় কিন্তু মাছ ওচৰত নাপায়, তো তেতিয়াহ'লে আপোনালোকে জালৰ আঞ্জা এনেকৈও বনাই খাব। আলু বইল কৰি ডাঙৰকৈ পিচ কৰি ভাজি লৈ কিনেও বনাই খালে খুব সোৱাদ লাগে। এতিয়া ল'ৰা আহি পালে হাঁহি আহিছে, দেউতাকে আনিব গৈছে যে পূৰা ফূৰ্তি আজি। পেটৰো অসুখ হৈ আছিলে আৰু খাবলৈ খুবেই মন গৈ আছিলে, চ' খাবৰ মন যোৱাত এনেকৈ বনাই পেলাই খালোঁ। আৰু এইফালে আকৌ আঞ্জা বনাই থাকোঁতে এনেদৰে ল'ৰা আহি পালেহি, আৰু তাৰো যিহেতুকে 2টা বজাত তাৰ ঔষধৰ টাইম থাকে, সেইকাৰণে মই সোনকালে ভাত আঞ্জাখিনি ৰেডি কৰি মেলি তাক ভাতখিনি খুৱাবলৈকে লওঁ। তাৰপাছতে আৰু মুৰ্গীজনীক বান্ধি থৈ দিছিলোঁ আজি, আৰু বান্ধি থওঁতে বোলো খাদ্য দিবলৈকে গ'লোঁ। খাদ্য দিবলৈ যাওঁতে আজি ইমানেই ভাল খবৰ এটা পালোঁ, আজি মুৰ্গীজনীয়ে এটা কণী পাৰিলে। তো কণীটো নানিম ভাবি পেলোঁ থৈয়ে আহিলোঁ, নানিলোঁ। আৰু এতিয়া গধূলি ভাত পানী খাই সকলো কাম বন কৰি আজৰি হৈ নদীৰ পাৰলৈ ফুৰিবলৈকে গ'লোঁ। ননদ কেইজনীয়ে লগ ধৰি আছিল বুলি ব'লক আমি যাওঁ বৌ কৰিবলৈ অকণমান। ল'ৰাক লৈ নাহিলেও থৈ আহিছোঁ তাক ঘৰত আইতাকৰ লগত। এনেকৈ মাজে মাজে ফুৰিবলৈ আহিও ভাল লাগে হয়নে, সেইকাৰণে মনটো ভাল লগাৰ কাৰণে আহিলোঁ ইহঁতৰ লগতে। আৰু নদীৰ পাৰখন চাওকচোন, আবেলি সময় যে ইমান ধুনীয়া লাগিছে। এইফালে দলংখন, এইফালে সূৰ্যটো অস্ত যোৱা সময়খিনি খুব ভাল লগা হয়। মোৰ যদিকে কেমেৰা ইমান ভাল নহয়, গতিকে ইমানো ভাল হোৱা নাই পিকচাৰ, কিন্তু এনেই মানে চালে খুব ধুনীয়া লাগে। আৰু এয়া ৰিলচ বনোৱাত ব্যস্ত ইহঁতে অলপমান, তাৰ মাজতে ময়ো ভিডিঅ' কৰিলোঁ। গান বিচাৰি আছে, গান বিচাৰি পোৱা নাই, কি গানত ভিডিঅ' বনাব। 2-এটা ময়ো বনালোঁ সিহঁতৰ লগত, ইনষ্টাগ্ৰামত চাব পাৰিব আপোনালোকেও। তো বালিখিনি চাওকচোন ইমান ধুনীয়া হৈছে, আৰু এইফালে পানী। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে, বাই বাই।